মোৰ ইংলিছ লাৰ্ণিং ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ আগৰ ভিডিঅ'টোত এফাৰ্মেটিভ নেগেটিভ সম্পৰ্কে আলোচনা কৰিছোঁ। আজিও এফাৰ্মেটিভ নেগেটিভ সম্পৰ্কে আলোচনা কৰিম। অৰ্থাৎ এনেকুৱা কিছুমান চেণ্টেন্স আছে যিবিলাক চেণ্টেন্সৰ এফাৰ্মেটিভ নেগেটিভ কৰোঁতে অৰ্থৰ পৰিৱৰ্তন কৰিব নোৱাৰি। অৰ্থাৎ এফাৰ্মেটিভৰ পৰা নেগেটিভ কৰা হয়, মিনিং চেঞ্জ কৰা নহয়। ইণ্টাৰচেঞ্জ অফ এফাৰ্মেটিভ ইনটু নেগেটিভ বুলি কোৱা হয়। এইটো আমি ডিছকাছ কৰি আছোঁ। চ' আজিও এফাৰ্মেটিভ নেগেটিভ ডিছকাছ কৰা হ'ব। চ' আপোনালোকে চাই থাকিব এফাৰ্মেটিভ টু নেগেটিভ, আকৌ নেগেটিভটো কি হ'ব এফাৰ্মেটিভ। বাট এই চেঞ্জবিলাকত কি নহয়, মিনিঙৰ চেঞ্জ নহয়। অৰ্থাৎ চেণ্টেন্সৰ পেটাৰ্ণ বা ষ্ট্ৰাকচাৰ চেঞ্জ হ'ব। যেনেকৈ আগতে মই এক্সাম্পল দিছোঁ, আজিও কেইটামান এক্সাম্পল মই ইয়াতে আলোচনা কৰিম, আপোনালোকে নিশ্চয় বুজি পাব। সেয়া হ'ল I shall remember your kindness forever. Okay, এইটো এটা সেন্টেন্স। I shall remember your kindness forever. So এইটো এটা সেন্টেন্স। এই সেন্টেন্সক যদি আমি নেগেটিভ কৰিব খোজো তেতিয়াহ'লে কেনেকৈ কৰিব লাগিব? I shall remember, ৰিমেম্বাৰৰ অপজিট কি? ফৰগেট শব্দটো ইউজ কৰিব লাগিব। আৰু য'ত ফৰএভাৰ থাকে তাত নেভাৰ লিখিব লাগিব। অলৱেজ বা ফৰএভাৰ থাকিলে কি লিখিব লাগিব? নেভাৰ লিখিব লাগিব। সেইকাৰণে চেণ্টেন্সটো নেগেটিভ কৰিলে কি হ'ব? I shall never forget your kindness. Okay? I shall never forget your kindness. So নিশ্চয় বুজি পাইছে। আৰু চেণ্টেন্সবিলাক বহুত ইম্পৰ্টেণ্ট, পৰীক্ষাৰ ফালৰ পৰা বহুত ইম্পৰ্টেণ্ট। বেছিভাগ ফাইনেল পৰীক্ষাত এই চেণ্টেন্সবিলাক আহি থাকে। ঠিক তেনেকৈ চাব, নান কেন ডিনাই, এটা মোৰ নেগেটিভ চেণ্টেন্স। অ'কে, নান কেন ডিনাই that he is honest. So this is a very important sentence and we have to make it affirmative without changing its meaning. আৰু ইয়াক আমি এফাৰ্মেটিভ কৰিব লাগিব। আমি নেগেটিভত আছে, নান আছে, নান থকা চেণ্টেন্স সদায় নেগেটিভ হয়, নবডি থকা চেণ্টেন্স নেগেটিভ হয়, নেভাৰ থকা চেণ্টেন্স নেগেটিভ হয়। গতিকে ইয়াক এফাৰ্মেটিভ কৰিব লাগিব। আৰু নান, নবডি, ন' মেন, ন' ওৱান থাকিলে তাক এফাৰ্মেটিভ কৰিবলৈ সদায় এভৰি ওৱান, এভৰি মেন, এভৰিবডি লিখিব লাগে। চ' এইটো যিহেতু নান আছে গতিকে আমি কি লিখিম? এভৰি ওৱান। আচ্ছা, কথাটো হ'ল কোনেও অস্বীকাৰ নকৰে তেওঁ এজন সাধু। তাৰমানে কি, সকলোৱে স্বীকাৰ কৰিবই লাগিব। স্বীকাৰ কৰাটো বাধ্যতামূলক। সেইকাৰণে ইয়াতে কেনৰ সলনি আমি কি লিখিম? মাষ্ট লিখিম। কাৰণ চেণ্টেন্সটোৰ মিনিঙৰ ওপৰত জোৰ আছে, ষ্ট্ৰেছ আছে। কথাটো কোৱা হৈছে কোনে অস্বীকাৰ কৰিব নোৱাৰে তেওঁ সাধু বুলি। অৰ্থাৎ তেওঁ সাধু বুলি অস্বীকাৰ কৰিব নোৱাৰে, কাৰণ নিশ্চয় তেওঁ সাধু। সেইকাৰণে আমি এফাৰ্মেটিভ কৰোঁতে নানৰ জেগাত আমি কি ইউজ কৰিম? মাষ্ট ইউজ কৰিম। এভৰিৱান মাষ্ট এডমিট। এবাৰ ডিনাৰ অপজিট ৱৰ্ড ইউজ কৰিব লাগিব। যিদৰে আমি ৰিমেম্বাৰৰ অপজিটৰ ফৰগেট লিখিছিলোঁ, চ' ইয়াতে ডিনাৰ অপজিট কি? এডমিট লিখিব লাগিব। অ'কে, এভৰিৱান মাষ্ট এডমিট that he is honest. Okay, he is honest. ই এফাৰ্মেটিভ হৈ গ'ল। চ' এই চেণ্টেন্সবিলাক বহুত ইম্পৰ্টেণ্ট পৰীক্ষাৰ ফালৰ পৰা। আকৌ এটা চেণ্টেন্স লিখিছোঁ চাব, he is competent for the post. He is competent for the post. চ' এইটো এটা ইম্পৰ্টেণ্ট চেণ্টেন্স। হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত আহিছিলে আগৰ পৰীক্ষাত। এইটো এফাৰ্মেটিভত আছে। কম্পিটেণ্ট মানে হ'ল উপযুক্ত, ফিট। হি ইজ কম্পিটেণ্ট ফৰ দ্য পোষ্ট, তেওঁ পষ্টৰ কাৰণে উপযুক্ত। ইয়াক যদি আমি নেগেটিভ কৰোঁ কি লিখিব লাগিব? তেওঁ পষ্টৰ কাৰণে অনুপযুক্ত নহয়। চ' কম্পিটেণ্টৰ অপজিট ৱৰ্ড ইউজ কৰিব লাগিব। হি ইজ নট ইনকম্পিটেণ্ট ফৰ দ্য পোষ্ট। অ'কে, হি ইজ নট ইনকম্পিটেণ্ট ফৰ দ্য পোষ্ট। চ' বাক্যবিলাকৰ অৰ্থ জানিব লাগিব। অৰ্থ জানি আমি ইয়াতে যিবিলাক ধৰক কিছুমান ভাৰ্ব আছে বা কিছুমান এডজেক্টিভ আছে, সেই ৱৰ্ডবিলাকৰ অপজিট ৱৰ্ড ইউজ কৰিব লাগিব। অলৱেজ থাকিলে নেভাৰ লিখিব লাগিব, ফৰএভাৰ থাকিলে নেভাৰ লিখিব লাগিব। অ'কে, চাম থাকিলে এনি লিখিব লাগিব। চ' এনেকৈ আমাৰ এফাৰ্মেটিভৰ পৰা নেগেটিভ কৰা হয় আৰু অৰ্থৰ পৰিৱৰ্তন নহয়। চ' হি ইজ নট ইনকম্পিটেণ্ট ফৰ দ্য পোষ্ট। ইনকম্পিটেণ্ট ফৰ দ্য পোষ্ট অৰ্থাৎ তেওঁ পষ্টটোৰ বাবে কি নহয়? অনুপযুক্ত নহয়। হি ইজ নট ইনকম্পিটেণ্ট ফৰ দ্য পোষ্ট। নিশ্চয় বুজি পাইছে? হি ইজ নট ইনকম্পিটেণ্ট ফৰ দ্য পোষ্ট, তেওঁ পষ্টৰ কাৰণে কি নহয়? অনুপযুক্ত নহয়। আৰু এনেকুৱা কিছুমান চেণ্টেন্স আছে, ধৰক ভেৰি চিম্পল চেণ্টেন্স যে I am
not a little tired অর্থাৎ I am not a little tired এটা একটা সিম্পল সেন্টেন্স I am not a little tired সো সেন্টেন্সৰ অৰ্থ প্ৰথমে বুজি পোৱাটো বিৰাট দৰকাৰ ই নিগেটিভত আছে সেন্টেন্সত কোৱা হৈছে I am not a little tired মই অলপ ভাগৰুৱা নহয় অলপ নহয় মানে কি মোৰ বহুত ভাগৰ লাগিছে বুলি বুজি পাব লাগিব সো I am not a little tired ই নিগেটিভত আছে ইয়াক যদি আমি এফাৰ্মেটিভ কৰিম তেন্তে কি লিখিব লাগিব I am very tired ওকে মোৰ বৰ ভাগৰ লাগিছে মোৰ অলপ ভাগৰ লগা নাই মানে কি মোৰ বহুত ভাগৰ লাগিছে বা বৰ ভাগৰ লাগিছে সো I am very tired I am very tired নিশ্চয় বুজি পাইছে ই কি হৈ গ'ল এফাৰ্মেটিভ হৈ গ'ল এতিয়া বৰ্ডৰ সেন্টেন্স কেইটা আপোনালোকে দেখা পাই আছে মই এটা মুচিৰি বৰ্ডটো ভৰ্তি হৈ গৈছে বাকি আৰু কেইটামান সেন্টেন্স লিখি আজিৰ পৰা এফাৰ্মেটিভ নিগেটিভৰ ডিসকাশনটো শেষ কৰিম ওকে সো देयर इज नो स्मोक विदाउट फायर এটা এটা ইম্পৰ্টেন্ট সেন্টেন্স অৰ্থাৎ देयर इज नो स्मोक কোৱা হৈছে কোনো ধোঁৱা নোলায় উইদাউট ফায়াৰ জুই নোহোৱাকৈ তাৰমানে য'ত জুই নাই তাত ধোঁৱা নাই ওকে देयर इज नो स्मोक without fire ই নেগেটিভত আছে গতিকে ইয়াক আমি এফাৰ্মেটিভ কৰিব লাগিব অৰ্থাৎ देयर इज नो स्मोक ধোঁৱা নাই উইদাউট ফায়াৰ য'ত জুই নাই অৰ্থাৎ জুই অবিহনে ধোঁৱা নাই তাৰমানে আমি কি বুজি পাম য'ত জুই আছে তাতেই ধোঁৱা আছে ওকে তেতিয়া ই এফাৰ্মেটিভ হ'ব অৰ্থাৎ এফাৰ্মেটিভ কৰিলে কি হ'ব য'ত জুই আছে তাতেই ধোঁৱা আছে সো কি লিখিব লাগিব where there is fire there is smoke okay simple মানে এটা স্ট্ৰাকচাৰ ফৰ্মুলাটো আমি মুখস্থ ৰাখিব লাগিব এনেকুৱা সেন্টেন্স বুজিবলৈ আৰু এনেকুৱা যিমান সেন্টেন্স হ'ব ঠিক সেইটো স্ট্ৰাকচাৰত আমি লৈ যাব লাগিব আৰু সেইকাৰণে এটা খুব মনত ৰখাটো বহুত ইম্পৰ্টেন্ট মনত ৰাখিব লাগিব where there is fire there is smoke okay অৰ্থাৎ য'ত জুই আছে তাতে কি আছে ধোঁৱা আছে সো এটা এফাৰ্মেটিভ হৈ গ'ল ঠিক তেনেকৈ there is no cloud without a silver lining there is no cloud without a silver lining okay silver lining নোহোৱাকৈ ক'তো কি নাথাকে আকাশত ক্লাউড নাথাকে সো ই নিগেটিভত আছে তে আগৰ সেন্টেন্সটো নিচিনাই কৰি দিম আমি কি কৰিম যে য'তে সিলভাৰ লাইনিং আছে তাতে ক্লাউড আছে ওকে where there is a silver lining there is cloud where there is a silver lining এইটো এনেকুৱা হ'ব where there is a silver lining comma there is smoke sorry there is cloud সো এই গোটেইবিলাক সেন্টেন্স একে ধৰণে আমি নিগেটিভৰ পৰা এফাৰ্মেটিভ কৰি আছো আৰু এটা খুব পপুলাৰ সেন্টেন্স আছে যে এভৰি ৰ'জ হেজ ইটস থৰ্নস প্ৰত্যেক গোলাপৰে কি আছে কাইট আছে ই এফাৰ্মেটিভত আছে গতিকে এই সেন্টেন্সক নিগেটিভ কৰিম ঠিক একেই টাইপৰ হ'ব এভৰি ৰ'জ হেজ ইটস থৰ্নস অৰ্থাৎ প্ৰত্যেক গোলাপৰে কি আছে কাইট আছে গতিকে ইয়াক আমি নেগেটিভ কৰিলে কি কৰিব লাগিব যে কাইট নোহোৱাকৈ কোনো গোলাপে নাই ওকে এভৰি ৰ'জ হেজ ইটস থৰ্নস গতিকে দেয়াৰ ইজ নো ৰ'জ এভৰি জাগাত আমি সদায় নো লিখো আগতেও কৈছিলোঁ নেগেটিভ কৰিলে এভৰি থাকিলে নো লিখা যায় অল থাকিলে নো লিখা যায় সো দেয়াৰ ইজ নো ৰ'জ উইদাউট থৰ্নস ওকে বা where there is rose there is thorns এনেকৈ লিখিব পাৰি কিন্তু আসলে এনেকৈ লিখিলে ভাল কি প্ৰত্যেক গোলাপৰে কাইট আছে গতিকে কাইট নোহোৱাকৈ কোনো গোলাপ নাই there is no rose without its thorns okay there is no rose without its thorns নিশ্চয় আপোনালোকে বুজি পাইছে গোটেইখিনি কথা এফাৰ্মেটিভ নিগেটিভ কৰিবলৈ আমি কিদৰে কৰোঁ ডিটেইলছ কেইবাটাও ক্লাছ মই ভিডিঅ'ত মানে লৈছোঁ এফাৰ্মেটিভ নিগেটিভ সম্পৰ্কে গোটেইখিনি কথা নিশ্চয় ইনক্লুড হৈছে আপোনালোকে বুজি পাইছে তাৰপিছতো মই আজি আৰু বহুতকেইটা এক্সাম্পল দিলোঁ এতিয়া মই এই এফাৰ্মেটিভ নিগেটিভ সম্পৰ্কে আৰু এটা কথা মই ইয়াতে আপোনালোকক স্পষ্ট কৰি দিব বিচাৰিছোঁ অৰ্থাৎ
এখন তালিকা বনাই দিব বিচাৰিছোঁ অৰ্থাৎ এফাৰ্মেটিভত কি ৱৰ্ড থাকিলে আমি সেই সেন্টেন্সবিলাক কি ৱৰ্ড ব্যৱহাৰ কৰি নিগেটিভ কৰিব পাৰোঁ সো মই ইয়াতে লিখিছোঁ এফাৰ্মেটিভ নিগেটিভ ওকে কোনো সেন্টেন্সত এফাৰ্মেটিভ সেন্টেন্সত যদি কি থাকে সাম থাকে সাম তেতিয়াহ'লে নিগেটিভত কি লিখিম এনি লিখিম ওকে কোনো এফাৰ্মেটিভ সেন্টেন্সত যদি সাম থাকে নিগেটিভত এনি লিখিম বা কেতিয়াবা নো লিখিলেও হ'ব ওকে ঠিক তেনেকৈ কোনো এফাৰ্মেটিভ সেন্টেন্সত যদি অনলি বা এলোন থাকে তেতিয়াহ'লে তাক নিগেটিভ কৰাৰ কোনো বেলেগ নিয়ম নাই বা বেলেগ উপায় নাই তাত নান বাট লিখিবই লাগিব সো এই চাৰ্টটো মনত থাকিলে একেবাৰে সহজ হ'ব আমাৰ সেন্টেন্স ট্ৰান্সফৰমেশ্যন কৰাটো ঠিক তেনেকৈ কোনো এফাৰ্মেটিভ সেন্টেন্সত যদি এজ সুন এজ থাকে তাক নিগেটিভ কৰিবলৈ নো সুনাৰ ডট ডট দেন ইউজ কৰিবই লাগিব ওকে ঠিক তেনেদৰে কোনো এফাৰ্মেটিভ সেন্টেন্সত যদি এভৰি বা অল থাকে তেতিয়াহ'লে তাক নিগেটিভ কৰিবলৈ সদায় নো লিখিব লাগিব ঠিক তেনেদৰে কোনো এফাৰ্মেটিভ সেন্টেন্সত যদি অলৱেজ থাকে বা ফৰএভাৰ থাকে তেতিয়াহ'লে সেই সেন্টেন্সটো নিগেটিভ কৰিবলৈ সদায় নেভাৰ লিখিব লাগিব সো এইখিনি বহুত ইম্পৰ্টেণ্ট কথা এফাৰ্মেটিভ নিগেটিভ সম্পৰ্কে আৰু এই চাৰ্টটো যেতিয়া আমাৰ মনত থাকিব তেতিয়া কিন্তু আমি এফাৰ্মেটিভ নিগেটিভ কৰাত একেবাৰে সহজ পাম আৰু কেতিয়াও আমাৰ ভুল নহ'ব ওকে গোটেই চেপ্টাৰটো অৰ্থাৎ টপিকটো এফাৰ্মেটিভ নিগেটিভৰ টপিকটো আমি এইকেইটা ৱৰ্ডেৰে অৰ্থাৎ এই চাৰ্টটোৰে আমি একেবাৰে চাম আপ কৰি সৰু কৰিব পাৰোঁ ওকে নিশ্চয় আপোনালোকে বুজি পাইছে আৰু গোটেইখিনি কথা স্পষ্টকৈ বুজাবলৈ চেষ্টা কৰা হৈছে তাৰপিছতো যদি কিবা ডাউট থাকে আপোনালোকে মোক কমেণ্ট কৰি জনাব সো আজিৰ কাৰণে এই চেপ্টাৰটো শেষ কৰিলোঁ আৰু আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ভিডিঅ'টো চাই থকাৰ কাৰণে